সো আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটোত আজি আছে পোন প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰেল ভাৰতৰ কোনখন চহৰত চলিছিলে আছে মুম্বাই দিল্লী কলকাতা চেন্নাই শুদ্ধ উত্তৰ কি হ'ব মেট্ৰ' ৰেল আমাৰ ভাৰতৰ চলিছিল প্ৰথম ক'ত কলকাতা সি অপশ্যন সি শুদ্ধ উত্তৰ হ'ব কলকাতাৰ চলিছিল কেতিয়া 1984ত চলিছিলে ঠিক আছে মনত থাকিব তাৰপিছত ভাৰতত সতীদাহ প্ৰথা কোনে বন্ধ কৰাইছিলে ইয়াতে অপশ্যনত আছে মহাত্মা গান্ধী দাদাভাই নৰজী ৰাজা ৰামমোহন ৰায় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশ্যন চি ৰাজা ৰামমোহন ৰায় সতীদাহ প্ৰথা তেখেতে বন্ধ কৰিছিলে কেতিয়া 1829 চনত 1829 ঠিক আছে তেতিয়া আমাৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল এইটোও কেতিয়াবা সোধে তেখেত আছিল উইলিয়াম বেণ্টিক নেক্সট কুৱেশ্যনলৈ আহিছোঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন হয় তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে আমাৰ ৰাকেশ শৰ্মা যদি সুধিলে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী তেতিয়া কি হ'ব কল্পনা চাওলা হ'ব বাট ইয়াতে যেহেতু প্ৰথম ভাৰতীয় সুধিছে তো শুদ্ধ উত্তৰ হ'ব ৰাকেশ শৰ্মা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কোন বছৰত ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰিছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তো এইটো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1984ত ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰিছিলে আৰু তেখেতে যোৱা যিখন বিমান আছিলে সেইখন আছিলে সয়ুজ T11 ঠিক আছে তাৰপিছত হিন্দী দিৱস কেতিয়া পালন কৰা হয় হিন্দী দিৱস পালন কৰা তাৰিখটো কিমান 14 ছেপ্টেম্বৰ 15 জানুৱাৰী 9 জানুৱাৰী নে 1 ডিচেম্বৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 14 ছেপ্টেম্বৰ 15 জানুৱাৰী তাৰিখে কি পালন কৰা হয় আৰ্মি দিৱস পালন কৰা হয় 15 জানুৱাৰী 9 জানুৱাৰী তাৰিখে কি কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস আৰু 1 ডিচেম্বৰ তাৰিখে কি কৰা হয় ৱৰ্ল্ড এইডছ ডে বিশ্ব এইডছ দিৱস পালন কৰা হয় 1 জানুৱাৰী তাৰিখে ঠিক আছে তাৰপিছত তানজানিয়াৰ ৰাজধানীখনৰ নাম কি তানজানিয়াৰ ৰাজধানী কি হয় দদমা বগোটা মালে থিম্ফু কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দদমা বগোটা ক'ৰ হয় কম্বোডিয়াৰ ৰাজধানী হয় বগোটা মালে হৈছে মালদ্বীপছ আৰু থিম্ফু হৈছে ভূটান মনত থাকিব ওকে তাৰপিছত আন্দামান দ্বীপৰ ওচৰত থকা দেশখন কি আন্দামানৰ ওচৰত থকা দেশখন সুধিছে ইয়াতে আছে শ্ৰীলংকা ম্যানমাৰ ভূটান নেপাল কি হ'ব শুদ্ধ উত্তৰ অপশ্যন বি হ'ব ম্যানমাৰ আছে আন্দামানৰ ওচৰত আন্দামানৰ যদি ৰাজধানী সুধে আন্দামানৰ ৰাজধানী সুধিলে কি হ'ব পোৰ্ট ব্লেৰ ওকে অসমে কিমানখন ৰাজ্যৰ লগত সীমা ভাগ বিতৰণ কৰে অসমে মুঠ কিমানখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সুধিছে 5 6 7 8 অসমে কৰে কিমানখনৰ লগত আমাৰ নৰ্থ ইষ্টৰ 6টো আছেই নৰ্থ ইষ্টৰ 7খন টোটেল আমাৰ ৰাজ্য হয় তাৰ ভিতৰত অসমখন বাদ কৰি পেলাই 6+1 টোটেল 7খন ৰাজ্যৰ লগত আৰু সেই এখন কি হয় ৱেষ্ট বেংগল ওকে নেক্সট আৰু এই দুটা হৈছে আমাৰ PDF হয় ইবুক PDF তো এইটো সম্পূৰ্ণ অসমীয়া মাধ্যমত বনোৱা PDF গ্ৰেড 4ৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে ₹66 য'ত আপুনি এই PDFটোত 250+ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাব বহুত ইম্পৰ্টেণ্ট হয় মাত্ৰ 66 ৰুপিছত তো যদি ল'ব বিচাৰে ল'ব পাৰিব হোৱাটছএপ নাম্বাৰ মই দি দিম আৰু এইটো হৈছে ইংলিছ মিডিয়াম PDF হয় 75 ইয়াৰে মূল্য হয় 300টা প্ৰশ্ন পাব মক টেষ্ট আকাৰত পাব ঠিক আছে তো যদি ল'ব বিচাৰে এই PDF কিটা ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰ মই দি দিছোঁ এইটো হৈছে আমাৰ হোৱাটছএপ নাম্বাৰ 8402086470